চৰকাৰৰ কিছু উন্নয়নৰ ফলাফল দেখুৱাবলৈ উপস্থিত হৈছোঁ দক্ষিণ শালমাৰা গাঁও পঞ্চায়তৰ দক্ষিণ শালমাৰাৰ এখন বিশেষ ঠাইত। আমি এই দৃশ্য দেখুৱাম যে আচলতে এখন বাঁহৰ শাখৰে প্ৰায় 3খনকৈ পঞ্চায়তৰ ৰাইজে আচলতে পাৰাপাৰ হ'ব লাগে। জিঞ্জিৰা নৈ আছে, আচলতে নৈৰ ওপৰতে থকা বাঁহৰ শাখ আচলতে বিশেষকৈ ক'ব লাগিব যে বাঁহখন আচলতে এই স্থানীয় ৰাইজে নিজৰ গাঁঠিৰ ধনেৰে নিৰ্মাণ কৰিছিলে। কাৰণ বিশেষকৈ ক'ব লাগিব যে আচলতে চৰকাৰে এই 100 মিটাৰ জিঞ্জিৰা নৈৰ ওপৰতে এখন দলং বনোৱাত ব্যৰ্থ। কাৰণ আমি এই দৃশ্য দেখুৱাইছোঁ যে আচলতে প্ৰায় 2 বছৰ পূৰ্বে এই স্থানীয় বিধায়ক ৱাজেদ আলী চৌধুৰী যি বিধায়ক পুঁজিৰে এখন দলং নিৰ্মাণ আৰম্ভ কৰিছিলে 2 বছৰ পূৰ্বে, কিন্তু আজিলৈকে আধাৰক হৈ আছে। আৰু এটা কথা ক'ব লাগিব, আচলতে এই যাতায়াতৰ ক্ষেত্ৰত বিশেষ সুবিধা নথকাৰ বাবে এই অঞ্চলৰ ৰাইজে আজিলৈকে চিকিৎসা সেৱাৰ পৰাও বিৰত আছে। কাৰণ কোনো ধৰণৰ এম্বুলেন্স বা জৰুৰীকালীন সেৱাই ইয়াতে পাৰাপাৰ হ'ব নোৱাৰে। 3খনকৈ পঞ্চায়তৰ পৰা প্ৰায় 1,500 পৰা 2,000 ষ্টুডেণ্ট আচলতে এই ৰাস্তাৰে পাৰাপাৰ হ'ব লাগে। আচলতে কোনো ধৰণৰ সুৰক্ষা নথকাকৈ আচলতে বিপদ সংকুলভাৱে যাতায়াত কৰিব লাগে। আমাৰ সৈতে স্থানীয় কিছু যুৱক আছে, কথা পাতিবলৈ যত্ন কৰিম যে আচলতে কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। হয় দাদা, কি ক'ব? যিহেতু দেখা গৈছে আপোনালোকৰ ইয়াত যি যাতায়াতৰ ক্ষেত্ৰত এখন বাঁহৰ শাখৰ পাৰ হ'ব লাগে, কি ক'ব? হয়, এটি বৰ দুৰ্ভাগ্যজনক কথা যে কিছুদিন 2 বছৰ পূৰ্বে এটা বিধায়ক পুঁজিৰ ফাণ্ডেৰে এখন কাঠৰ দলং নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছিলে ৱাজেদ আলী চৌধুৰী আমাৰ যে বিধায়ক আছিল দক্ষিণ শালমাৰা, এই বিধায়কজনে বিধায়ক পুঁজিৰে আৰম্ভ কৰিছিল। কিন্তু আজি 3 বছৰ উকলি গ'ল, কিন্তু আজিলৈ সম্পূৰ্ণ নহ'ল। কিন্তু এই স্থানীয় ৰাইজে কিছুমানে যে পকেটৰ পইচাৰে এটা বাঁহৰ শাখৰ নিৰ্মাণ কৰিছে, এই বাঁহৰ শাখৰে কিন্তু আমাক 3খনকৈ গাঁও পঞ্চায়তৰ মানুহ যাতায়াত কৰিব লগা হৈছে। এটা বৰ দুৰ্ভাগ্যজনক কথা। এই বাঁহৰ শাখত মানুহৰ একেবাৰে নিৰাপত্তা নাই, নিৰাপত্তাহীনতে যাব লগা হয়, যাতায়াত কৰিবলগীয়া হয়। আৰু আমাৰ এই 2খনকৈ গাঁও পঞ্চায়ত আছে, চাবুলতাৰী আৰু বালাডোবা, এইটো চাইডত আপোনালোকে দেখিছে। কিন্তু এই চাবুলতাৰী আৰু বালাডোবা গাঁও পঞ্চায়তৰ পৰা প্ৰায় 1700-1800 ছাত্ৰ ছাত্ৰীয়ে এই বাঁহৰ শাখেৰে যাতায়াত কৰিব লগা হৈছে। কিন্তু কেতিয়া এই বাঁহৰ শাখৰ পৰা পৰি যাব, ইয়াৰ কিন্তু কোনো নিৰাপত্তা নাই। চিকিৎসাৰ ক্ষেত্ৰত আমাৰ এই 2খনকৈ গাঁও পঞ্চায়ত যে চাবুলতাৰী আৰু বালাডোবা গাঁও পঞ্চায়ত, এই 2খন গাঁৱৰ মানুহে কিন্তু চিকিৎসাৰ পৰা একেবাৰে বিৰত হৈ আছে। ৱাজেদ আলী চৌধুৰী তেখেতক বিধায়ক ক'বলৈ লাজ লাগে। তেখেত এজন গাধ বুলি আমি ক'ব পাৰি। যে আমাৰ 2খনকৈ গাঁও পঞ্চায়তৰ মানুহ আজিলৈকে যে সুবিধা কৰি দিব নোৱাৰিলে। তেখেতে 25 বছৰ তেখেতে বিধায়ক থাকিল, কিন্তু আমাৰ এই মানুহখিনিৰ কিন্তু সুবিধাত তেখেতে একেবাৰে জিৰ'। আজি 2খনকৈ গাঁও পঞ্চায়ত আছে, ছাত্ৰ ছাত্ৰী 1700-1800, আজিলৈকে এখন বিদ্যালয় নাই। এই ক্ষেত্ৰত কিন্তু এই বিধায়কজনে কোনোধৰণৰ মাত মাতে। আৰু আশ্চৰ্যকৰ বিষয় হৈ পৰিছে যে এই ধুবুৰী সমষ্টিত লোকসভা সমষ্টিত অধিক ভোটত ভাৰতবৰ্ষৰ ভিতৰত 2য় নম্বৰত তেখেতক ভোট দি তেখেতক জয়ী কৰিছে। আৰু তেখেতে যদি ভাবিছে যে মই একদম চবতকৈ ডাঙৰ মানুহজন হৈ গ'লো, যে ভাবিব যে ইয়াৰ আগতেও যিজন সাংসদ আছিল বদৰুদ্দিন, তেখেতকো এই ধুবুৰীৰ ৰাইজে কিন্তু অধিক ভোটত জয় কৰিছিলে আৰু তেখেতক কেনেকৈ হেৰুৱাইছে এই কথা মনত ৰাখিব। কি ক'ব? আজিৰ পৰা প্ৰায় 2 বছৰমান আগত দক্ষিণ শালমাৰা বিধায়ক ৱাজেদ আলী আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।